এপিডিসিএল কাম নাই এপিডিসিএল হাই শক্তি বিভাগ মুর্দাবাদ শক্তিমন্ত্রী হাই অপরাধ শক্তিমন্ত্রী নন্দিতা গারুসা কাম নাই অসম সরকার হুঁশিয়ার মা কথাটো নমাই কি কৰিছ আহ্বানত আজি সমগ্ৰ অসমৰ লগতে শিৱসাগৰতো সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাই বিদ্যুৎ বিভাগ আৰু এপিডিচিএলৰ সহযাত্ৰা কাৰ্যসূচী ৰূপায়ণ কৰি স্মাৰ্ট প্ৰিপেড মিটাৰৰ সংযোজনৰ জৰিয়তে চৰকাৰে যিধৰণে ৰাজহ সংগ্ৰহ কৰিবৰ কাৰণে এটা প্ৰক্ৰিয়া আৰু জনসাধাৰণক গিনিপিক সজোৱাৰ এটা প্ৰক্ৰিয়া আৰম্ভ কৰিছে প্ৰক্ৰিয়া আমি বিৰোধিতা কৰিছো। ইতিমধ্যে অসমৰ সৰ্বস্তৰ জনসাধাৰণে প্ৰতিবাদ কৰিছে স্মাৰ্ট প্ৰিপেড মিটাৰৰ জৰিয়তে জনসাধাৰণে জীয়াতো ভুগিব লগা হৈছে। যি সময়ত পূৰ্বতে মানুহে 700-500 টকা বিল দি চলিব পাৰিছিল, এতিয়া এসপ্তাহত 1000 টকা ৰিচাৰ্জ কৰিব লগা এটা পৰিস্থিতি এই চৰকাৰখনে সৃষ্টি কৰিছে। আৰু স্মাৰ্ট প্ৰিপেড মিটাৰৰ জৰিয়তে জনসাধাৰণক মাধমাৰ উঠাইছে আৰু জনসাধাৰণক তেওঁলোকে কেৱল মাত্ৰ ৰাজহ সংগ্ৰহ এটা আহিলা হিচাপে ব্যৱহাৰ কৰিছে। 1250 টকীয়া অৰুণোদয় আঁচনি দি তেওঁলোকে যদি ভাবে যে ভোট বেংক তেওঁলোকে কিনি ৰাখিব পাৰিছে, কিন্তু 1250 টকা অৰুণোদয় আঁচনিৰে জনসাধাৰণৰ যে ভোক নাইকিয়া কৰিব নোৱাৰে, জনসাধাৰণৰ সকলোবিলাক সমস্যা দূৰ কৰিব নোৱাৰে, এই কথা চৰকাৰখনে অনুধাৱন কৰিব পৰা নাই। অতি শীঘ্ৰে যদি চৰকাৰে স্মাৰ্ট প্ৰিপেড মিটাৰ ব্যৱস্থা বিলুপ্তি কৰি পূৰ্বৰ দৰে এই বিদ্যুৎ সংযোগ দিয়াৰ ব্যৱস্থা নকৰি আহিব লগা দিনত সদৌ অসম ছাত্ৰ সন্থাই জনসাধাৰণক সংগঠিত কৰি বিদ্যুৎ বিভাগৰ শক্তি বিভাগৰ সকলোবিলাক কাৰ্যালয়ত তলাবন্ধৰ দৰে কঠোৰ কাৰ্যসূচী আমি গ্ৰহণ কৰিবৰ কাৰণে বাধ্য হ'ম। আজি শিৱসাগৰৰ সৰ্বস্তৰ জনসাধাৰণ ওলাইছে, জনসাধাৰণে অংশগ্ৰহণ কৰিছে আৰু ইয়াৰ পৰাই তেওঁলোকক আমি বুজিবৰ কাৰণে আহ্বান জনাইছে জনসাধাৰণে কিমান জীয়াতো ভুগিব লগা হৈছে। এই গোটেই বিষয়টো তেওঁলোকে অনুধাৱন কৰক আৰু ৰাইজৰ ভোট বিচাৰি কেৱল মাত্ৰ তেওঁলোকে ৰাজনীতি কৰি থকাৰ পৰিৱৰ্তে জনসাধাৰণৰ যিবিলাক দুখ দুৰ্দশা, এই দুখ দুৰ্দশাৰ লগত তেওঁলোকক একাত্ম হ'বৰ কাৰণে আমি চৰকাৰলৈ এই স্থানৰ পৰা আহ্বান জনাইছো।